ৰাজধানী এক্সপ্ৰেছ ৰেলগাড়ীৰ আৰ্হিত সজোৱা গোৱালপাৰাৰ এখন চৰকাৰী বিদ্যালয় এতিয়া সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। শেহতীয়াকৈ ছ'চিয়েল মিডিয়াতো চৰ্চিত এই বিশেষ বিদ্যালয়খন। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সৈতে সমানে ফেৰ মাৰিবলৈ সক্ষম হোৱা গোৱালপাৰাৰ কৃষ্ণাৰ আশুডুবি প্ৰাথমিক বিদ্যালয়খনে সম্প্ৰতি আকৰ্ষিত কৰিছে শৈক্ষিক মহলৰ লগতে ছাত্ৰ-ছাত্ৰীক। এগৰাকী প্ৰধান শিক্ষকৰ নিজা প্ৰচেষ্টাত অন্য ৰূপ লাভ কৰিছে বিদ্যালয়খনে। সম্পূৰ্ণ নিজা খৰচৰে সজাই তুলিছে বিদ্যালয়খন। কাৰ্যালয় গৃহতো ৰেলৰ ইঞ্জিনৰ আৰু শ্ৰেণী কোঠাসমূহ একোটা দবা সদৃশকৈ সজাই তোলা হৈছে। নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলে হয়তো ভাবিছে মই ৰেলৱে প্লেটফৰ্মত উপস্থিত আছোঁ, কিন্তু মই ৰেলৱে প্লেটফৰ্মত উপস্থিত নাই। যদিও বা মোৰ পিছফালে আপোনালোকে ৰাজধানী এক্সপ্ৰেছৰ ইঞ্জিনটো প্ৰত্যক্ষ কৰিছে, এয়া প্ৰকৃতাৰ্থে কিন্তু এখন ৰেল নহয়, প্ৰকৃতাৰ্থত এয়া এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়হে। আৰু কৃষ্ণাৰ আশুডুবিত আছে এই বিদ্যালয়খন। আৰু ইয়াৰ মূলতে হৈছে আচলতে ছাত্ৰ ছাত্ৰীসকলক এই বিদ্যালয়ৰ প্ৰতি বা পাঠদানৰ প্ৰতি আকৰ্ষিত কৰাৰ মূল উদ্দেশ্য। যিমানবোৰ ঘৰ আছিলে আচলতে গোটেই ঘৰখন ৰাজধানী এক্সপ্ৰেছ সদৃশ বনাই তুলিছে তেখেতসকলে। কিহৰ কাৰণে, কেনেকৈ মনলৈ আহিলে আচলতে এইটোৰ যি ৰূপ আপোনালোকে দিলে স্কুলখন? আচলতে মোৰ বহুদিনৰ পৰাই এটা মনত এটা ভাৱ আছিল যে যিকোনো বিদ্যালয়ত কাম কৰিলোঁ, তাৰমানে স্কুলখন কেনেধৰণে সজাই পৰাই লৈ ছাত্ৰ ছাত্ৰীক স্কুলমুখী কৰাৰ কাৰণে এটা মোৰ হেঁপাহ আছিল যে স্কুলবিলাকত মানে এনেধৰণৰ হৈ গৈছে, ল'ৰা ছোৱালীৰ সংখ্যা তেনেই তাকৰ হৈ গৈছে। তে সেয়ে মই ভাবিলোঁ যে স্কুলখনক যদি আমি ভালকৈ সজাই পৰাই তুলি ল'ব পাৰোঁ, তেতিয়াহ'লে হয়তো ল'ৰা ছোৱালীখিনি আকৰ্ষিত হৈ ল'ৰা ছোৱালী বিদ্যালয়মুখী হ'ব। সেইটো আশা লৈয়ে মই মোৰ ধাৰণা কৰিলোঁ যে মই এটা কনচেপ্ট ল'লোঁ যে ৰাজধানী এক্সপ্ৰেছৰ যিটো ৰঙা ৰং, সেই ৰঙা আৰু সেই বগা, সেইটো ৰঙৰ দ্বাৰাই হয়তো ল'ৰা ছোৱালী এটা আকৰ্ষিত হ'ব। সেই আকৰ্ষিত মন লৈয়ে মই মিস্ত্ৰী মাতি আনি মই ৰংটো কৰাই ল'লোঁ। 1950 চনত স্থাপিত কৃষ্ণাৰ আশুডুবি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অশোক নাথে ব্যক্তিগত প্ৰচেষ্টাত ৰাজধানী এক্সপ্ৰেছ ৰেলগাড়ীৰ আৰ্হিত সজাই তুলিছে বিদ্যালয়ৰ শ্ৰেণী কোঠাসমূহ। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰিৱৰ্তে ছাত্ৰ ছাত্ৰীসকলক চৰকাৰী বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা প্ৰধান শিক্ষকজনৰ। এই বিদ্যালয়খনত গুণগত শিক্ষাৰ মান উন্নত কৰাৰ উপৰি প্ৰদান কৰিছে নৈতিকতাৰ শিক্ষাও। শেহতীয়াকৈ বিদ্যালয়খন আৰু অধিক সুন্দৰ ৰূপত সজোৱাৰ বাবে বহু পৰিকল্পনা গ্ৰহণ কৰিছে প্ৰধান শিক্ষকগৰাকীয়ে। এই বিদ্যালয়খনে কেৱল যে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰেই দৃষ্টি আকৰ্ষণ কৰিছে তেনে নহয়, স্থানীয় লোকসকলৰ বাবেও এতিয়া এই বিদ্যালয়খন হৈ পৰিছে চেলফি পইণ্ট। দুধনৈৰ পৰা অৰূপ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। স্বৰ্গদেউ প্ৰমত্ত সিংহৰ জীয়ৰী জয়া কুঁৱৰীৰ স্মৃতিত খন্দা জয়সাগৰ পুখুৰী কালক্ৰমত ৰূপান্তৰিত হ'ল জয়সাগৰ দলনিলৈ। এখন বিশেষ চৰকাৰী প্ৰাথমিক বিদ্যালয়। ওদালগুৰি জিলাৰ কলাইগাঁও সমীপৰ ৰণথলী সমবায় প্ৰাথমিক বিদ্যালয়খন এতিয়া বহু চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ বাবে আদৰ্শ। বিদ্যালয়খনত প্ৰৱেশ কৰাৰ লগে লগে আপোনাৰ মন ভৰি উঠিব। 1960 চনত প্ৰতিষ্ঠিত এই বিদ্যালয়খনত আছে এক সুকীয়া শৈক্ষিক পৰিৱেশ। বিদ্যালয়খনৰ শৈক্ষিক বাতাবৰণে সকলোকে মন্ত্ৰমুগ্ধ কৰিব পাৰে। বিদ্যালয়খনত আছে এখন সুন্দৰ ফুলনি বাগিচা। বিদ্যালয়খনৰ অন্তৰ্ভাগ অতি মনোমোহা। প্ৰতিখন বেৰত ওলোমাই ৰখা হৈছে ভাৰতৰ মহামনীষৰ ফটো। প্ৰতিখন বেৰত আছে মহৎ লোকৰ বাণী। আনফালে মুঠ 3গৰাকী শিক্ষকে ৰাতিপুৱা ঠিক 9 বজাৰ লগে লগে বিদ্যালয়ত উপস্থিত হয়। তাৰ পিছতে ছাত্ৰ ছাত্ৰীসকলক চাফ চিকুণ কৰিবলৈ দি প্ৰাৰ্থনা কৰায়।
প্ৰাৰ্থনা সভাত প্ৰতিদিনে ছাত্ৰ ছাত্ৰীসকলক মহৎ লোকৰ বাণী শুনোৱাৰ লগতে একোটা কুইজত অংশগ্ৰহণ কৰায় বিদ্যালয়খনৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ মেধা সম্পন্ন মুঠতে স্থানীয় ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক এক প্ৰকাৰৰ প্ৰত্যাহ্বান জনাইছে এইখন ৰণথলী সমবায় প্ৰাথমিক বিদ্যালয় মই এখন ব্যতিক্ৰমী বিদ্যালয় দেখুৱাম আৰু এই বিদ্যালয়খন হৈছে ৰণথলী সমবায় প্ৰাথমিক বিদ্যালয় এই বিদ্যালয়খন ব্যক্তিগত বিদ্যালয়ৰ লগত ফেৰ মাৰিবাকৈ নিৰ্মাণ কৰি তুলিছে আৰু এটা কথা ক'ব লাগিব যে এই বিদ্যালয়খন কোনো কাৰণতে ব্যক্তিগত বিদ্যালয়তকৈ কোনো গুণেই কম নহয় আৰু সুন্দৰ এটা পৰিৱেশ বুলি ক'ব লাগিব এই সুন্দৰ পৰিৱেশটো গঢ়ি তুলিছে তেওঁলোকৰ শিক্ষকৰ একাগ্ৰতাৰ লগতে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ একাগ্ৰতাৰ ওপৰত বিৰাজ কৰাৰ কাৰণে আচলতে এইদৰে তেওঁলোকে এক সুন্দৰ পৰিৱেশ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ তালিকাৰ পৰা আৰম্ভ কৰি অসমৰ মুখ্যমন্ত্ৰীৰ তালিকাৰ এইদৰে আচলতে সুন্দৰকৈ নামফলক আঁৰি থৈছে এইখন হৈছে ৰণথলী সমবায় প্ৰাথমিক বিদ্যালয় মই পুনে পুনে অলপ ভিতৰলৈ যাবলৈ চেষ্টা কৰিছোঁ এখন ব্যতিক্ৰমী বিদ্যালয় বুলি এই কাৰণে কৈছোঁ বহু চৰকাৰী বিদ্যালয় এতিয়াও মানে বহু উন্নত হৈ আছে তেওঁলোকে কোনো আন্তঃগাঁথনিৰ ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত সকলো ফালৰ পৰা পিছপৰা কিন্তু আপোনালোকে যি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ দৰে আচলতে চৰকাৰী বিদ্যালয়খন গঢ়ি তুলিছে কেনেদৰে গঢ়িছে আপোনালোকে চাওক য'ত মন থাকে তাত কাৰ্য ভাল হয় প্ৰতিখন বিদ্যালয় আন্তঃগাঁথনি উন্নয়ন যদিও পাইছে তেওঁলোকে হয়তো যদিও ব্যৱহাৰ কৰিছে হয়তো পৰিকল্পিতভাৱে ব্যৱহাৰ কৰা নাই য'ত পৰিকল্পিতভাৱে আন্তঃগাঁথনি উন্নয়নবিলাক ব্যৱহাৰ কৰা হয় আৰু পৰিকল্পিতভাৱে পৰিকল্পনা কৰি পাঠ পৰিকল্পনা কৰি বা বিদ্যালয়খনৰ উন্নয়নৰ পৰিকল্পনা কৰি যদি তেওঁলোকে কাৰ্যটো আগবাঢ়ে নিশ্চয় বিদ্যালয়খন কোনো কাৰণতে পিছ পৰি নাথাকে অন্য চৰকাৰী বিদ্যালয়তকৈ আপোনাৰ বিদ্যালয়খন অলপ ব্যতিক্ৰম কিয় কেনেকৈ কৰিলে মই ব্যতিক্ৰম বুলি নকওঁ কাৰণ গতানুগতিকভাৱে যিখিনি কৰিব লাগে সেইখিনি মই কৰিয়ে আছোঁ এখন বিদ্যালয়ত মই প্ৰধান শিক্ষকৰ দায়িত্বত আছোঁ যেতিয়া মোৰ যিখিনি পৰিকল্পিতভাৱে যি কৰিব লাগে মই সেইখিনিয়ে কৰি আছোঁ এই যিবিলাক আপোনালোকে কৰিছে ফ্লেক্সৰ পৰা আৰম্ভ কৰি যিবিলাক কৰিছে আঁৰিছে এইবিলাক কাম কোনে কৰে আপুনি এইবিলাক কাম আমাৰ প্ৰধান শিক্ষক হিচাপে ময়ো কৰোঁ আৰু মোৰ সহকাৰী শিক্ষক তপস্য নাথদেৱে কৰে ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথ নিউজ 18 অসম নৰ্থ ইষ্ট আমি আগতে হাত ধুই আমি বিদ্যালয় নীতি নিয়ম মানি চলিম এগৰাকী মহিলা সম্প্ৰতি এই মহিলাগৰাকীয়ে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন মৌ পালনৰ জৰিয়তেও যে ধন উপাৰ্জন কৰিব পাৰি তাকে কৰি দেখুৱাবলৈ সক্ষম হৈছে এইগৰাকী মহিলাই মহিলাগৰাকীৰ নাম কুঞ্জলতা দাস বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত ৰামপুৰ গাঁৱৰ এইগৰাকী মহিলা 2 সন্তানৰ মাতৃও বিগত 2018 চনত গুৱাহাটীৰ IIEৰ উদ্যোগত এমহীয়া মৌ পালনৰ প্ৰশিক্ষণ গ্ৰহণ কৰি এইগৰাকী মহিলাই ঘৰতে 20 বাহ মৌ পালন কৰি আহিছে উদ্যমী মহিলা কুঞ্জলতা দাসে বছৰি প্ৰতিটো বাহৰ পৰা 10 পৰা 12 লিটাৰ মৌ ৰস সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে তেওঁ জানিব দিয়া মতে প্ৰতি লিটাৰ মৌ ৰস 400 টকাকৈ বিক্ৰী কৰি বছৰি 80,000ৰ পৰা 1 লাখ টকা উপাৰ্জন কৰি আহিছে তেওঁ কিন্তু এইগৰাকী মহিলাই আজিলৈকে লাভ কৰা নাই কোনো চৰকাৰী সাহায্য ভৱিষ্যতে 50 বাহ মৌমাখি পালনৰ পৰিকল্পনা কৰা কুঞ্জলতা দাসে বিচাৰিছে চৰকাৰী সাহায্য উল্লেখ্য যে যি সময়ত এটা চৰকাৰী চাকৰিৰ বাবে যুৱক যুৱতীসকলে হাবাথুৰি খাই ফুৰিছে তেনে সময়তে কুঞ্জলতা দাসে মৌ পালনৰ জৰিয়তে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন সঁচাকৈ 2 সন্তানৰ মাতৃ কুঞ্জলতা দাসৰ প্ৰচেষ্টা শলাগিবলগীয়া মই 2019ত IIEত মৌ পালনৰ কাৰণে এমহীয়া ট্ৰেইনিং লৈছিলোঁ তাৰ পৰা আহি ঘৰতে 20 বাহ মৌৰ সৈতে মৌ পালন কৰি আছোঁ এই বছৰৰ দিনততো নাপায় মৌ চিজনতহে পাই 6 মাহ এই 6 মাহত 2বাৰকৈ চাব পাৰি 2-3 বাৰ চাব পাৰি আৰু এখনত একবাৰ চালি 1 কেজিকৈ ওলায় তাৰপিছত আৰু 20 কেনত 20 কেজি ওলায় কেজি 400 টকা এনে ওচৰে পাজৰে মাৰ্কেটত আৰু ঘৰতো কিছুমান লোকে আহি লৈ যায় বছৰত 80-90 মান হয় মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী নিউজ 18 অসম নৰ্থ ইষ্ট
সোণালী আঘোণৰ পিছত আৰম্ভ হৈছে থিতুৱে ধৰা পুহ মাহ। এই দিনকেইটাতো কৃষকসকল এতিয়া ভীষণ ব্যস্ত। বহু কৃষকে ইতিমধ্যে সোণগুটি চপোৱা কাৰ্য সমাপন কৰিছে। এতিয়া সময় চলিছে মাহ খেতি চপোৱাৰ। ধেমাজিৰ গ্ৰামাঞ্চলসমূহৰ পথাৰত এতিয়া কৃষকৰ সীমাহীন ব্যস্ততা। মাহ সৰিয়হ বুলিলেই আমগুৰি, বৰলুং, চিচিটঙানীকে ধৰি বহুকেইটা পঞ্চায়তৰ শ শ গাঁৱৰ শ শ কৃষকে বছৰৰ বাবে ধান খেতিৰ সমান্তৰালভাৱে এই খেতিৰ দ্বাৰাও ভালেখিনি উপাৰ্জন কৰে। আঘোণৰ পথাৰত এতিয়া ব্যস্ত কৃষক, সমান্তৰালকৈ পুহৰ আৰম্ভণি হৈছে আৰু পুহ মাহৰ আৰম্ভণিতে এতিয়া কৃষকসকল ব্যস্ত হৈ পৰিছে। মাটিমাহ ইতিমধ্যে পথাৰৰ পৰা উঘালি আনি তেওঁলোকে ইতিমধ্যে যিসমূহ মাহ মৰা কাৰ্যত লাগি পৰিছে। আৰু কিমান বিঘা মাটি মাহৰ খেতি কৰিছে? মই এতিয়া বৰ্তমান এই বছৰ মোৰ 40 বিঘামান হ'ব মাহ। আমাৰ ইয়াত মিনিমাম গোটেই আমাৰ আমগুৰি আহোম গাঁৱৰ ৰাইজে বা আমগুৰি কুলি গাঁও, অঁয়া গাঁও এনেকৈ কৈ আমাৰ মিনিমাম 1500-1700 হাজাৰ বিঘা মাটি ইয়াত মাটিমাহ কৰা হয়। মাটিমাহ যদি আমাৰ বানবিষ্ট যদি অনিষ্ট হয় তাৰ পিছতে আকৌ সৰিয়হ কৰা হয়। যদি মাটিমাহ আমাৰ কোনো বানবিষ্টত যদি ক্ষতি নহয় তেতিয়া আমাৰ মানে মাটিমাহ কৰা হেৰিবিলাকত আমাৰ সৰিয়হ খেতি কৰিবলৈ মানে সময় নহয়গৈ। যিকোনো এটা খেতি কৰা হয় মানে ইটোৰ পিছত সিটো। আমাৰ এটা কথা কওঁ মই, আমাৰ ইয়াত এই আমগুৰি আহোম গাঁৱৰ ৰাইজ আৰু আমাৰ কুলি গাঁও বা আমগুৰি পাইট গাঁও এইখিনি মানুহে আমাৰ মানে ইটোৰ পিছত সিটো খেতি মানে ক'বলৈ গ'লে 12 মাহেই আমাৰ ইয়াত হাল বাই বুলি ক'ব পৰা যায়। মানে 60% মোৰ লাভ হ'ব, 40% মোৰ খৰচ হৈছে। ধৰক মাটিমাহ তোলা মৰা ধৰক ইমানখন খেতি ধৰক মানে মানুহ লগাবলগীয়া হয়। আমাৰ অনুমানেই মোৰ 3 লাখ 8 লাখ ৰ'বগৈ মানে ধৰক। আমগুৰি পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ আৰ্দ্ৰ কৃষিভূমিত কৃষকে ভাদমহীয়া পথাৰত সিঁচি দিয়া মাটিমাহ বুটলি মাহ মৰাত ব্যস্ত হৈ পৰিছে। বিতুল বিদ্যাকে ধৰি বহু কৃষক এতিয়া পথাৰে পথাৰে মাহ মৰাত নামি পৰিছে। বাৰিষা খৰালি ক'ব নাই, বাৰিষা হ'লেতো খেতি কৰে, শালি খেতি কৰে। খৰালি হোৱাৰ লগে লগে ট্ৰেক্টৰ, কেতিয়াবা ট্ৰেক্টৰ প্ৰায় আজিকালি ট্ৰেক্টৰ চলিছে, ট্ৰেক্টৰে হাল বাই মাটিমাহ প্ৰায় 15 বিঘা 10 বিঘা গড় হিচাপে কৰে আৰু ইয়াত। সকলো কৃষকে ব্যস্ত। এতিয়াতো সময় নাই কাৰো, এতিয়া টাউন যাবলৈ কাৰো সময় নাই। এতিয়া মাটিমাহ আজি মৰা মাৰিছে, কাইলৈ আকৌ সৰিয়হ তুলিবলৈ হ'বই আৰু সেই তেনেকৈ ব্যস্ত থাকে ইয়াত। একোজন কৃষকে 5ৰ পৰা 20-30 বিঘা পৰ্যন্ত মাহ খেতি কৰিছে, যাৰ দ্বাৰা কৃষকসকল লাভান্বিত হৈ আহিছে। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অনুৰূপ ধৰণে মাহ খেতিৰ পৰা ভালেখিনি উপাৰ্জন হ'ব বুলি আশাবাদী এইসকল কৃষক। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট। মহাবাহুৰ লাজুকী লহৰে চুমি যোৱা হাতীমূৰাৰ ঐতিহ্যমণ্ডিত মহিষমৰ্দিনী মন্দিৰৰ সমীপত দেখা গ'ল জীৱকুলৰ সন্মিলিত জীৱনযাত্ৰাৰ অনন্য ৰূপ। কলিয়াবৰৰ হাতীমূৰা মন্দিৰৰ সমতলত বুঢ়া লুইতৰ বালিচাপৰিত একেলগে আহাৰ গ্ৰহণ কৰিলে কপিকুল, ছাগলী, কুকুৰ আৰু কুকুৰাই। এয়াই প্ৰকৃতি, অনন্য প্ৰকৃতিৰ বৈভৱ। যি সময়ত জীৱশ্ৰেষ্ঠ মানৱ জাতিয়ে ধৰ্ম জাতিক লৈ নিজৰ মাজতে ভেদাভেদ সৃষ্টি কৰিছে, তেনে সময়তে বান্দৰ, কুকুৰ, ছাগলী আৰু কুকুৰাই সমিলমিলভাৱে খাদ্য গ্ৰহণ কৰা দৃশ্যই দাঙি ধৰিছে সম্প্ৰীতিৰে এক উৎকৃষ্ট নিদৰ্শন। সঁচাকৈ আজি বৰ আনন্দিত। আজি আমি প্ৰকৃতিৰ লগত সকলোৰ লগত মিলি জুলি আমি এসাঁজ আজি আনন্দৰে খালোঁ। এয়ে মোৰ ভাল লাগিছে। আৰু বান্দৰখিনি আচলতে কিয় আহিবলগীয়া হৈছে? আচলতে পাহাৰত একো নথকাৰ কাৰণে আজি এই পাহাৰত একো নাই খাবলৈ। তেওঁলোকে আমাৰ পৰাই কিবা এটাতো পাইছে খাবলৈ, সেইটোৱে আমাৰ ভাল। তেওঁলোকৰ কাৰণে আমি আনিছিলোঁ, কিন্তু তেওঁলোকে থপিয়াই লৈ গৈছে। এতিয়া কিমান ভোকত আছে তেওঁলোকে। আচলতে মানুহে পাহাৰৰ গোটেইখিনি ধ্বংস কৰাৰ কাৰণে আজি এই প্ৰকৃতিৰ যিবিলাক যে জীৱ জন্তু আছে এইখিনিৰ কাৰণে বহুত সমস্যা হৈ গৈছে। আচলতে মানুহখিনিয়ে সেই ধ্বংস কৰাৰ কাৰণে, পাহাৰবিলাক ধ্বংস কৰাৰ কাৰণে আজি এই এনেকেই প্ৰকৃতিৰ জীৱ জন্তুবিলাকে এনেকৈ আজি অনাগতীয়াল অৱস্থা হ'বলগীয়া হৈছে। কলিয়াবৰৰ পৰা দিবাকৰ দাস, নিউজ 18 অসম নৰ্থ ইষ্ট।
এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড। জয়সাগৰ দলনিৰ 1200 বিঘা মাটিৰে পৰিবেষ্টিত এই আৰ্দ্ৰভূমি ক্ষেত্ৰখন এতিয়া দেশী বিদেশী পক্ষীৰ ৰম্যভূমি। কুঁৱলীৰ আচ্ছাদনেৰে ধৰাৰ বুকুলৈ শীতৰ আগমনৰ লগে লগে জয়সাগৰ দলনিলৈ আগমন ঘটিছে দেশী বিদেশী পৰিভ্ৰমী চৰাই। চাইবেৰিয়ান ক্ৰেন, কিকি হাঁহ, শিলকতৰা, ইণ্ডিয়ান ৰোলাৰ, পেলিকান আদি বিভিন্ন প্ৰজাতিৰ পক্ষীৰ আগমন ঘটে জয়সাগৰ দলনিৰ এই বৃহৎ আৰ্দ্ৰভূমিলৈ। দুষ্প্ৰাপ্য পক্ষীৰ শাৰীত পৰা বিয়েৰ পোচাৰ্ট, থেৰেজেনিয়াত পোচাৰ্ট, পেচান টেল জাকান আদি জলাশয়টোত সহজেই দেখিবলৈ পোৱা যায়। গ্ৰে লেগ গিজ, ব্ৰাউন হেডেড গাল আদি বিভিন্ন দেশী বিদেশী পক্ষীৰ কলৰৱত এতিয়া মুখৰিত জয়সাগৰ দলনি। বিলুপ্তপ্ৰায় পক্ষীৰ লগতে প্ৰায় 100 বিধ চৰাইৰ ৰম্যভূমি জয়সাগৰ দলনিত এইবাৰ নতুনকৈ আলহী হৈছেহি চাকৈ চকুৱা আৰু চেঁচাবক নামৰ পক্ষী দুবিধ। এইবছৰ আপোনাৰ সদ্যহতে দেও ৰাজহাঁহ, বিভিন্ন প্ৰজাতিৰ প্ৰচাৰ, সোণালী লৰিয়লি এইখিনি অহা দেখা পোৱা গৈছে। শীত আহিছেহে আৰু সময় আছে, গতিকে আৰু চৰাই আহিব। সেইকাৰণে আমাৰ যিখিনি অসম বা অসমৰ বাহিৰৰ যিখিনি প্ৰকৃতিপ্ৰেমী ৰাইজ আছে বা বাৰ্ডিং কৰে স্পেচিয়েলি, তেওঁলোকক আমি এজ এ কলিয়াবৰৰ বাসী হিচাপে তেওঁলোকক আমন্ত্ৰণ জনাইছোঁ ইয়ালৈ আহক, বাৰ্ডিং কৰকহি। আৰু লগতে যিহেতু বাৰ্ডছখিনি ইমান দূৰৰ পৰা আহিব, পৰিভ্ৰমী পক্ষীখিনি, গতিকে বিভিন্ন দুষ্ট চক্ৰ আছে, সিহঁতক জাল পাতি মাৰে, খোৱাৰ কাৰণে হেৰি কৰে। গতিকে সেইখিনি প্ৰশাসন বা ফৰেষ্ট ডিপাৰ্টমেণ্টে যদি চকু দিয়ে আমি যথেষ্ট সুখী হ'ম। আৰু লগতে কলিয়াবৰত যিহেতু পৰ্যটনৰ এটা পৰ্যটন ক্ষেত্ৰৰ কাৰণে যথেষ্ট গুৰুত্ব দি থকা হৈছে, গতিকে নেচাৰ টুৰিজিমৰ ক্ষেত্ৰত বা বাৰ্ডিঙৰ কাৰণে জয়সাগৰ দলনিখনো যদি ইনক্লুড কৰে তেতিয়া আমি যথেষ্ট ভাল পাম। কলিয়াবৰৰ এক পৰ্যটন ক্ষেত্ৰৰ অন্তৰ্ভুক্ত জলাশয়টোৰ কাষৰীয়া এলেকাটো প্ৰকৃতিপ্ৰেমীৰ কেমেৰাত বন্দী হৈছে হৰ্ণবিলকে ধৰি ভিন্ন প্ৰজাতিৰ চৰাই। ইয়াত অনেক ৰকমৰ চৰাই আহিছে, আমি দেখি খুব ভাল পাওঁ, আনন্দ পাওঁ। আৰু ইয়াত ডিম দিয়ে, ডিমৰ পৰা পোৱালি হয়, আমি বহুত আনন্দ পাওঁ। আমি ইয়াতে পথাৰলৈ আহিলে একে দেখি ভাল পাওঁ, আমি চৰাইবিলাক চাওঁ, তাকে ইমান ধুনীয়া ধুনীয়া চৰাই আহিছে আৰু আহিব। কলিয়াবৰৰ পৰা দিবাকৰ দাস, নিউজ 18, অসম নৰ্থ ইষ্ট। চৰকাৰে আত্মনিৰ্ভৰ ভাৰত আৰু আত্মনিৰ্ভৰ অসমৰ কথা কৈছে। তেনে সময়ত শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ এখন গাঁৱৰ একাংশ লোকে আত্মনিৰ্ভৰশীলতাৰ এক নিদৰ্শন দাঙি ধৰিছে। গাঁওখনৰ প্ৰায়ভাগ লোকে বেতৰ আচবাব তৈয়াৰ কৰে, ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছে আৰু তাকে জীৱন জীৱিকা হিচাপে গ্ৰহণ কৰিছে। ঢেকীয়াজুলিৰ লাহবাৰীত প্ৰায় প্ৰতিঘৰ পৰিয়ালে বছৰ বছৰ ধৰি বেতৰ আচবাব তৈয়াৰ কৰা ক্ষুদ্ৰ উদ্যোগ গঢ়ি ইয়াৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ পথ বাছি লৈছে। মন্টু দাস নামৰ এজন যুৱকে বেতৰ আচবাব তৈয়াৰ কৰি এটা ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছে আৰু প্ৰায় 35টা পৰিয়ালক সংস্থাপনৰ বাট দেখুৱাইছে। গাঁওখনত তৈয়াৰ হোৱা বেতৰ নানান সামগ্ৰী যেনে সোফা ছেট, বেতৰ মুঢ়া, চকী, টি টেবুল, বিচনী, পাতি ইত্যাদিলৈকে বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিছে এই যুৱকজনৰ উদ্যোগত। যি সময়ত চৰকাৰে আত্মনিৰ্ভৰ অভিযানৰ কথা কৈছে, তেনে সময়তে আজি আমি দেখুৱাম শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ এখন গাঁৱৰ দৃশ্য। এই গাঁওখনৰ প্ৰায় 90% লোকেই বাঁহ বেতৰ কামৰ সৈতে জড়িত হৈ জীৱন জীৱিকা অব্যাহত ৰাখিছে। যি চৰকাৰে আত্মনিৰ্ভৰ অভিযানৰ কথা কৈছে, সেয়া এক উজ্জ্বল নিদৰ্শন বুলি ক'ব পাৰি। আমি কথা পাতিম ইয়াৰে এগৰাকী যি ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছে বেতৰ, আমি তেখেতৰ সৈতে জানিব চেষ্টা কৰিম। মই 2014 চনত আৰম্ভ কৰিছোঁ, আজি 8 বছৰে হৈ গ'ল। এনেকৈ চলি আছোঁ। আমি 20-22টা পৰিয়ালৰ মানুহ ইয়াত কাম কৰোঁ। উপাৰ্জন মানে কি, আমি যোনটো ইয়াত প্ৰডাক্ট কৰোঁ, আমাৰ দিনৰ হাজিৰাটোৱে বাচে মাত্ৰ। সম্ভাৱনাপূৰ্ণ এই উদ্যোগটোক চৰকাৰে উজ্জীৱিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণৰ আহ্বান জনাইছে কুটিৰ শিল্পত জড়িত ঢেকীয়াজুলিৰ লাহবাৰী গাঁৱৰ এইসকল লোকে। শিক্ষিত নিবনুৱাও জড়িত হৈ আছে। তেওঁলোকে বাঁহ বেতৰ কাম কৰি কলেজ অহা যোৱা কৰে, পঢ়িও আছে, সকলো কাম কৰি আছে। কিন্তু যিদৰে এইটোৰ চাহিদা পাব লাগিছিলে, মূল্য পাব লাগিছিলে,
আমাৰ দেখা গোৱা হৈছে চৰকাৰী কোনো ব্যৱস্থা পোৱা নাই, পদক্ষেপ লোৱা দেখা নাই। সেইবাবে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে আমাৰ এই বাঁহ বেতৰ কামৰ ওপৰত তেওঁলোকে গুৰুত্ব দিয়ে। যিদৰে আমাৰ কুটিৰ শিল্পৰ ওপৰত গুৰুত্ব দিব লাগে, আত্মনিৰ্ভৰশীল ভাৰতৰ কথা কোৱা হয়, আত্মনিৰ্ভৰশীল অসমৰ কথা কোৱা হয়, সেইদৰে যিদৰে এইটোৰ ওপৰত বাঁহ বেতৰ কামৰ ওপৰত আত্মনিৰ্ভৰ তেওঁলোকে সকলো ধৰণৰ বস্তু বনায়, কি সুন্দৰ প্ৰদৰ্শন। ঢেকীয়াজুলিৰ পৰা হৰেণ ভূমিজ, নিউজ 18 অসম নৰ্থ ইষ্ট। গ্ৰামাঞ্চলৰ নৱপ্ৰজন্মৰ খেলুৱৈসকলৰ মাজত ক্ৰমাৎ জনপ্ৰিয় হৈছে উচু খেল। তাৰেই প্ৰভাৱ দেখিবলৈ পোৱা গ'ল বিশ্বনাথ জিলাৰ গহপুৰৰ গমিৰি। কোন জিকিব কোন হাৰিব, তীব্ৰ উৎকণ্ঠা সমৰ্থকৰ মাজত, ব্যাপক উৎসাহ সকলোৰে মাজত। যেন যুদ্ধক্ষেত্ৰত পৰিণত গহপুৰৰ গমিৰিৰ হাইস্কুল খেলপথাৰ। উচু খেলৰ চেম্পিয়নশ্বিপৰ যুঁজত বিশ্বনাথ জিলাৰ 170জন খেলুৱৈ। আজি আমাৰ এই ঐতিহ্যমণ্ডিত গমিৰি হাইস্কুল খেলপথাৰ প্ৰাংগণ ভোট জলকীয়া পুলি বিক্ৰী বাৰ্ষিক 2 লক্ষাধিক টকা উপাৰ্জন মৰিয়নিৰ এজন যুৱকৰ। যি সময়ত এটা চাকৰিৰ বাবে অসমৰ শিক্ষিত নিবনুৱাই হাহাকাৰ কৰিব লগা হৈছে, চৰকাৰী নিয়োগ মেলাত লাখ লাখ শিক্ষিত নিবনুৱাই ভিৰ কৰিছে, তেনে সময়তে দুকঠা মাটিত ভোট জলকীয়া পুলিৰ নাৰ্চাৰী খুলি লক্ষাধিক টকা উপাৰ্জন কৰি চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে মৰিয়নিৰ এজন যুৱ কৃষকে। মৰিয়নি বিধানসভা সমষ্টিৰ নকছাৰী আগচমুৱা গাঁৱৰ বিতুপন বৰুৱা নামৰ উদ্যমী যুৱকজনে চাকৰিমুখী নহৈ মাত্ৰ ভোট জলকীয়া পুলি বিক্ৰী কৰি বাৰ্ষিক 2 লাখ টকা পৰ্যন্ত লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে। তাৰ নিজৰ কষ্টৰ ফল পাবলৈ সক্ষম হৈছোঁ আৰু চমৎকাৰ বিশেষ একো নাই, নিজে কষ্ট কৰিছোঁ, তাৰ সফলতা লাহে লাহে পাইছোঁ। আপোনাৰ পুলি নিজেই গুটি ৰখাওঁ আৰু আপোনাৰ কাৰ্বি আংলঙৰ পৰাও অনা হয় গুটি। আপোনাৰ সেই গুটিৰ পৰাই আমি পুলি পচাই বজাৰত বিক্ৰী কৰোঁ। নিজৰ 3 বিঘা মাটিত ভোট জলকীয়া খেতি কৰোঁ আৰু 2 কঠা মাটিৰ নাৰ্চাৰী লগতে। 1.5 পৰা 2 লাখ টকা মোৰ বাৰ্ষিক ইনকম হয় আৰু সেইটো মোৰ প্ৰফিট হিচাপে আহে। এই কৃষিৰ জৰিয়তে মই নিজৰ লগতে ঘৰ পৰিয়ালো চলাবলৈ সক্ষম হৈছোঁ। কোন কোন আছে তোমাৰ? মা দেউতা আৰু ভাইটি। বৰ্তমান মোক খোলা পুলি যোনটো আপোনাৰ মাটিৰ পৰা উঠাই দিয়া 2 টকা প্ৰতিটোত লোৱা হয়। পেকেজিং পুলি এইটো আপোনাৰ বৰ্তমান 5 টকা পাৰ পিছ গৈ আছে। যুৱকজনে একোটা ভোট জলকীয়া পুলি 2 টকাৰ পৰা 5 টকাৰ দৰত বিক্ৰী কৰি আহিছে। বৰ্তমানলৈকে প্ৰায় 40,000 ভোট জলকীয়া পুলি বিতুপনে বিভিন্ন অঞ্চলৰ কৃষকক যোগান ধৰিছে বুলি প্ৰকাশ কৰে। আৰ্থিক অনাটনৰ মাজত ডাঙৰ হোৱা বিতুপনে 8ম শ্ৰেণীত অধ্যয়নৰত অৱস্থাৰ পৰা ভোট জলকীয়া খেতি আৰু নাৰ্চাৰীত জড়িত হৈ পৰে। বিতুপন আজি নিজৰ কৰ্ম আৰু উপাৰ্জনক লৈ অত্যন্ত সুখী। মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈৰ প্ৰতিবেদন, নিউজ 18 অসম নৰ্থ ইষ্ট। নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত ৰাজ্যবাসীলৈ পুনৰ এক সুখবৰ কঢ়িয়াই আনিছে এগৰাকী অসম জীয়ৰীয়ে। তিতাবৰৰ বৰহোলাৰ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান প্ৰিয়ংকা সোণোৱালে এইবাৰ ৰাষ্ট্ৰীয় মুৱাই থাই প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰি আজৰি আনিছে সোণৰ পদক। বৰহোলাৰ উদয়নগৰ নামৰ অতিকৈ পিছপৰা গাঁওখনৰ সন্তান প্ৰিয়ংকাৰ এই সাফল্যত এতিয়া স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰিছে সমগ্ৰ গাঁওবাসী। নগাবাদ বোকাজান মুৱাই থাই ক্লাবৰ প্ৰশিক্ষক বিজু চুতীয়া আৰু শান্তনু ৰাজখোৱাৰ নেতৃত্বত প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰিয়ংকাই পোৱা নাছিল কোনো ধৰণৰ আধুনিক সা সুবিধা। ক্ৰীড়াৰ কোনো ধৰণৰ আন্তঃগাঁথনি নথকা স্বত্বেও প্ৰিয়ংকাই সম্পূৰ্ণ একক প্ৰচেষ্টাৰে এনে সাফল্য লাভ কৰাত সন্তোষ প্ৰকাশ কৰিছে প্ৰশিক্ষকদ্বয়ে। আমাৰ যিটো পিছপৰা অঞ্চল, এটা দৰিদ্ৰ পৰিয়ালৰ দৰিদ্ৰতাক নেওচি আজি প্ৰিয়ংকা সোণোৱালে আমাৰ গাঁওখনৰ লগতে সমগ্ৰ ৰাজ্যলৈ যি সন্মান কঢ়িয়াই আনিছে,
তাৰ বাবে তেখেতসকলে উদগনি দিয়ক, অতি সোনকালে এটা আৰ্থিক সাহায্যৰ ব্যৱস্থা কৰক, কাৰণ অতি দৰিদ্ৰ পৰিয়ালৰ পিছপৰা অঞ্চলৰ ছোৱালী। ইতিমধ্যে আমাৰ আজি তেওঁ যি স্থান লাভ কৰিবলৈ সক্ষম হৈছে, এই স্থানত আমাৰ ওচৰ চুবুৰীয়া গাঁওবাসী আমি যি পাৰোঁ অলপ চলপ সহায় কৰিছোঁ, ভৱিষ্যতেও আমি কৰি যাম। কিন্তু এই প্ৰতিভাসমূহ যাতে দৰিদ্ৰতাৰ কবলত পৰি যাতে নাইকিয়া হৈ নাযায়, তাৰ বাবে উদগনি জনাবলৈ আমি মুখ্যমন্ত্ৰী মহোদয় আৰু স্থানীয় বিধায়ক মহোদয়ক পদক্ষেপ ল'বলৈ অনুৰোধ জনাইছোঁ। প্ৰিয়ংকাই মণিপুৰৰ ইম্ফলত ৰাষ্ট্ৰীয় মুৱাই থাই প্ৰতিযোগিতাৰ 42 কিলোগ্ৰাম শাখাত দেশৰ কেইবাগৰাকী আগশাৰীৰ প্ৰতিযোগীক পৰাভূত কৰি লাভ কৰিছে এই ঈৰ্ষণীয় সফলতা। বুধবাৰে স্থানীয় অঞ্চলবাসীয়ে প্ৰিয়ংকাক উষ্ম আদৰণি জনাই গাঁৱৰ মাজেৰে বাহিৰ কৰে এক বিজয় সমদল। মণিপুৰৰ ইম্ফলত খেলখন অনুষ্ঠিত হৈছিলে, তাত গ'ল্ড মেডেল আনিবলৈ সক্ষম হৈছিলোঁ। ভৱিষ্যত আৰু গুজৰাটত আছে, থাইলেণ্ডত আছে। ভৱিষ্যত এজন ভাল খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰা নিজকে, আৰু অলিম্পিকত যোৱা আশা আছে। অলপ আৰ্থিকভাৱে সহায় কৰে যেন, তাকে অনুৰোধ জনালোঁ। তিতাবৰৰ পৰা অনমোল যাদৱ, নিউজ 18 অসম নৰ্থ ইষ্ট। হোজাইত হাতী আৰু পূজাৰীৰ মাজত দেখা গৈছে এক বন্ধুত্বপূৰ্ণ দৃশ্য। যি সময়ত বনৰীয়া হাতীয়ে হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাত দুজনকৈ লোকক আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰিছে, তেনে সময়তে হোজাইৰ এগৰাকী পূজাৰীয়ে নিজৰ নিয়ন্ত্ৰণত যেন ৰাখিবলৈ সক্ষম হৈছে বনৰীয়া হাতী। এই দৃশ্য হোজাইৰ থেপেলাগুৰি অঞ্চলৰ কাল ভৈৰৱ ডাঙৰীয়া বাবা মন্দিৰৰ। মন্দিৰত থকা পূজাৰীয়ে প্ৰতিদিনে বন্য হস্তীক আগবঢ়ায় ভোগ। আজিও বনৰীয়া হাতীক দিয়া ভোগ খাবলৈ উপস্থিত হয় এটা হাতী। পূজাৰীগৰাকীয়ে নিচেই কাষৰ পৰা হাতীটোক ভোগ দিয়াৰ লগতে কৰে পূজা অৰ্চনাও। কেৱল এয়াই নহয়, পূজাৰীৰ কথাও শুনে হাতীটোৱে। ফল মূল আছিলে খাই গৈছে। ৰাইজে পূজা দিছিলে, ধৰক আনিছে, মই জমা কৰি ৰাখি দিছোঁ। আহিছিলে ৰাতিপুৱাৰ ভাগতে, এই তাত গৈ কলগছো খালে, কোনোবাই কলগছ দি গৈছে কালি, খালে। খাই বৈ আহিলে মন্দিৰত, কল তল খালে। প্ৰতিদিনে আহে ন? ধৰক প্ৰতিদিনে কম বেছ ৰাতিপুৱা নহয় আবেলি আহি থাকে। হোজাইৰ পৰা প্ৰণৱ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড। ছয়দুৱাৰ স্পৰ্টছ একাডেমী আৰু গমিৰি স্পৰ্টছ একাডেমীৰ আতিথ্যত বিশ্বনাথ জিলা উচু এছ'চিয়েশ্যনৰ উদ্যোগত জিলা পৰ্যায়ৰ বিশ্বনাথ জিলা পৰ্যায়ৰ ছাব জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰ বয়জ এণ্ড গাৰ্লছ দুয়োটা কেটেগৰীত, বিভিন্ন ৱেইট কেটেগৰীত ডিষ্ট্ৰিক্ট লেভেল চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈ আছে। আমাৰ বিশ্বনাথ জিলাৰ বিভিন্ন প্ৰান্তৰ ইউনিট আৰু ক্লাবৰ খেলুৱৈসকলৰ মাজত এই চেম্পিয়নশ্বিপ প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে। প্ৰায় 150 ইয়াতে কিশোৰ কিশোৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আছে। জিলাখনৰ চতিয়াৰ পৰা হাৱাজানলৈকে অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলৰ মাজত কিশোৰ কিশোৰী খেলুৱৈৰ মাজত ছাব জুনিয়ৰ আৰু ছিনিয়ৰ হিচাপত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰে ছয়দুৱাৰ গমিৰি স্পৰ্টছ একাডেমীয়ে। গহপুৰৰ পৰা পলাক ফুকন, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যৰ মহিলা ক্ৰিকেটলৈ সুখবৰ। 19 অনুৰ্ধৰ ক্ৰিকেটত অসমৰ যুৱতীৰ সাফল্য। মঙলদৈলৈ সুনাম কঢ়িয়াই আনিছে জিন্তিমণি কলিতাই। জিন্তিমণিৰ লক্ষ্য ভাৰতীয় মূলদলৰ হৈ প্ৰতিনিধিত্ব কৰা। ভাৰতীয় মহিলা ক্ৰিকেটৰ বি টিমত স্থান লাভ কৰিবলৈ সক্ষম হৈছে মঙলদৈৰ জিন্তিমণি কলিতাই। জিন্তিমণি কলিতাৰ সফলতাত এতিয়া উৎফুল্লিত মঙলদৈ আৰু দৰংবাসী। মই হাই ছেকেণ্ডেৰী 12 ক্লাছত পঢ়ি আছোঁ। মই মঙলদৈৰ পৰা ষ্টাৰ্ট দিছোঁ ক্ৰিকেট খেলা।
তাৰ পৰা মই কেম্পত গৈছোঁ 2017, তাৰপিছত 2018 মই ষ্টেট লেভেল খেলিছোঁ। তাৰ পৰা মই ভাল পাৰফৰ্মেঞ্চ কৰি মই চেলেঞ্জাৰ বি টিমত ছিলেকশ্যন হৈছোঁ আৰু ভাল খেলিব বিচাৰোঁ, ইণ্ডিয়া টিমত সোমাব বিচাৰোঁ। মোক মঙলদৈ ষ্টেডিয়ামৰ যিমানবিলাক ছাৰ আছে তেওঁলোকক ধন্যবাদ জনাইছোঁ। বৰ্তমান দ্বাদশ শ্ৰেণীত অধ্যয়ন কৰি থকা ছাত্ৰীগৰাকীয়ে 10ম শ্ৰেণীত পঢ়ি থকাৰে পৰা প্ৰতিযোগিতামূলক খেলত যোগদান কৰিছিল। সৰ্বভাৰতীয় মহিলা ক্ৰিকেটৰ আণ্ডাৰ-19 চেলেঞ্জাৰ খেলি ইতিমধ্যে চেম্পিয়নশ্বিপ পাবলৈ সক্ষম হৈছে জিন্তিমণি কলিতাই। মঙলদৈ ক্ৰীড়া সন্থাৰ খেলপথাৰত কঠোৰ অনুশীলনত ব্যস্ত জিন্তিমণি কলিতাক এতিয়া প্ৰয়োজন চৰকাৰৰ সহায়ৰ। মই চৰকাৰক এতিয়াও অনুৰোধ জনাইছোঁ যে মই এতিয়া ভাল খেলি আছোঁ, বহুত খেলিব পাৰিম। তেওঁলোকে এতিয়া মোক আৰ্থিকভাৱে মই এতিয়া বহুত দুৰ্বল হয়, কাৰণ মোৰ এতিয়া খেলৰ সামগ্ৰীও বহুত বেছি দাম আৰু সেনেকৈ কিনিব পৰা পটককৈ হেৰিও নাই। মোক তেওঁলোকক এতিয়া অনুৰোধ জনাম যে মোক যদি অকণমান সহায় সহযোগ যদি কৰে তেতিয়া মই আৰু আগবাঢ়ি যাব পাৰিম। আৰ্থিকভাৱে দুৰ্বল এক পৰিয়ালৰ যুৱতী জিন্তিমণি কলিতাক প্ৰয়োজন বিভিন্ন খেলৰ সামগ্ৰী। উন্নত ক্ৰীড়া সামগ্ৰীৰ অবিহনেই পাৰদৰ্শিতা প্ৰদৰ্শন কৰা জিন্তিমণিক চৰকাৰে সহায়ৰ হাত আগবঢ়াবনে? মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট। কোকৰাঝাৰ জিলাৰ এখন গাঁৱৰ বাসিন্দাই ফুলৰ খেতিৰে স্বাৱলম্বী হৈ দেখুৱাইছে আত্মনিৰ্ভৰশীলতাৰ এক সুন্দৰ নিদৰ্শন। ফুল আৰু ফুলৰ ব্যৱসায়ৰ বাবে বিখ্যাত হৈ পৰা এই গাঁওখন হৈছে কুসুমবিল। গাঁওখনৰ প্ৰায় প্ৰতিঘৰ পৰিয়ালত আছে বিভিন্ন প্ৰজাতিৰ ফুলৰ খেতি। যেনিয়েই চোৱা যায় সেইপিনে কেৱল ফুল আৰু ফুল। ৰঙা, নীলা, হালধীয়া, ক্ৰিচেন্থিমাম, ইন্দ্ৰমালতী, কেলেণ্ডুলা, মেৰিগোল্ডৰ সুগন্ধিৰে আমোল মোলাই থাকে কুসুমবিল গাঁৱৰ প্ৰতিঘৰ বাসিন্দাৰ চোতাল। চালে চকুৰোৱা এক সুন্দৰ নান্দনিক দৃশ্য। আমি ইয়াত ফুল খেতি বহুত দিনৰ পৰা এতিয়া 28 বছৰ ৰানিং হৈছে ফুল খেতি কৰা। আমি বিক্ৰী কৰাৰ মানে কি আমি অসমতো গোটেইখিনিতে চুকে কোণে যায়, শিৱসাগৰৰ পৰা ধৰি আপোনাৰ ধেমাজি মৈৰাণী যিটো মাল আমি পঠাই দি আছোঁ, আমি গোসাইগাঁৱৰ পৰা নাইট চুপাৰত দি পঠাই দি আছোঁ। ফুলৰ সবচে বেছি